মৰাৰ পাছতো শান্তিত থাকিবলৈ দিয়া নাই জুবিন গাৰ্গৰ আত্মাই। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। চানমাৰী, এই কাহিনীটো হৈছে চানমাৰীত মাজতে আপোনালোকে গম পাই জুবিন গাৰ্গ ঢুকোৱাৰ পিছত জুবিন গাৰ্গৰ এটা অনুষ্ঠান পাতিছিলে আৰু সেই অনুষ্ঠানতে এক আচৰিত কাণ্ড সংঘটিত হ'ল। হয়তো আপোনালোকে গম পাইছেনে নাই নাজানো, কিন্তু মই আজিহে পাইছোঁ বা আজিহে মোৰ চকুত পৰিছে। মানে এতিয়াহে আচলতে চাগে কথাটো ওলাইছে, কিন্তু তেওঁ আত্মাই হয়তো ঘূৰি ফুৰিছে আমাৰ মাজতে। আৰু সঁচা কথা এটা ক'বলৈ গ'লে, যেতিয়া আমি মানে সোণাপুৰ যাওঁ বা সেই জুবিনক য'ত সমাধি দিছে, সমাধি ক্ষেত্ৰত কি হয় জানেনে, যোৱাৰ লগে লগে মনটো কিবা এটা মানে কিবা গধুৰ লাগে। আৰু বহুতৰ লগতো বোলে এনেকুৱা হৈছে। সিদিনাখন এতিয়া আপোনালোকে যদি মই কওঁ কথাটো ভাবিব বোলে এইজনী মানুহে কি কথা কৈছে। মই কওঁ শুনক, নগাঁৱৰ পৰা আহিছিলে দুজন ল'ৰা, ৰাতি 12টা-1টামান বজাত আহিছিলে দেই। অহাৰ পিছত যেতিয়া সেই সমাধি ক্ষেত্ৰত গৈছিলে, যোৱাৰ পিছত কি হ'ল, আকৌ তেওঁলোক গ'লগৈ। পিছত এজন বহিছে, আগৰজনে গাড়ী চলাইছে আৰু পিছৰজনে হঠাতে টোপনি আহিলে আৰু আগৰজনৰো মানে ভয় লাগিছে আৰু এনেকুৱা লাগিছে যেন গাড়ীখনে মানে চলিবলৈ মন কৰা নাই। গাড়ীখন বহুত গধুৰ লাগিছে, কিবা কিবি মানে বহুত এটা মানুহ এটা যেন গৈ আছে বা মানুহজনে যে কৈ আছে যে ন্যায় ক্ষেত্ৰত বা কি যে হৈছিলে, এনেকুৱা এটা বোলে ঘটনা সংঘটিত হৈছিলে আৰু মোক কথাটো কৈছিলে। কিন্তু এতিয়া মই ভাবিছোঁ তেনেকুৱা বোলে বহুতৰ লগতো হৈছে। আৰু আচলতে কি জানে, মানে নাযাবলগীয়া বস্তু এটা হঠাৎ যেতিয়া গুচি যায়, তেওঁ আত্মাটোৱে এনেকুৱা কৰাটো এটা একেবাৰে সাধাৰণ কথা। আৰু চানমাৰীত তেওঁ যি নেকি ফটো উঠিছিলে, ফটো উঠোঁতে সেই বেকত আহি পেলাই কি কৰিছে, জুবিন গাৰ্গৰ সেই হেৰিটো আহি ছায়াটো আহি পেলাই তাত উঠিছে। বাৰু সেইখিনি মই আপোনালোকক ক'ম, কিন্তু তেওঁ কি কৰিছে জানেনে, সেই আত্মাটোৱে এতিয়াও মানে শান্তি পোৱা নাই। শান্তি নাপাই পেলাই তেওঁ ঘূৰি পকি আচলতে ন্যায়টো পাব লাগে, তেওঁ সেইটো কাৰণে মানে ঘূৰি আছে বুলি মই ভাবোঁ। আপোনালোকে ভাবেনে নাভাবে নাজানো, কিন্তু কিছু ক্ষেত্ৰত মানুহে ক'ব পাৰে অন্ধবিশ্বাস, কিন্তু অন্ধবিশ্বাস হ'লেও কিছু ক্ষেত্ৰত আমি অন্ধবিশ্বাস বুলি মানি ল'লেও নহ'ব, হয় নে নহয়? কিন্তু সেই চানমাৰীত যিটো ঘটনা সংঘটিত হৈছে, সঁচাকৈ যেতিয়া মই দেখিছোঁ বা আপোনালোকেও যদি মানে চাই, মানে ভিডিঅ'টো শেষলৈ যদি চাই, তেন্তে হ'লে আপোনালোকেও একদম আপোনালোকৰ গান মানে শিয়ৰি উঠিব। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া দেখিছে আপোনালোকে জুবিন গাৰ্গৰ লগত সোঁৱে বাৱে যিসকল আছিলে, সেইসকলে কিন্তু ইতিমধ্যে জুবিন গাৰ্গৰ হৈ মাত মাতিব একেবাৰে বাদ দি দিলে। তেওঁলোক এতিয়া চুপচাপ আছে আৰু দুজন মানে মাত মাতি আছে বাৰু, তেওঁলোকৰ কোনো স্বাৰ্থ নাই বুলি মই ভাবোঁ। কাৰণ তেওঁলোকে প্ৰতিটো মুহূৰ্ততে মানে মাত মাতি আছে। আৰু কোনখিনিয়ে মাত মাতিছে জানেনে, যিখিনি মানুহৰ কোনো মানে হেৰি নাই, একে প্ৰকৃত জুবিন অনুৰাগীসকল। তাৰ মাজত দুজনমান শিল্পী বুলি ক'বলৈ গ'লে অজয় ফুকন লাগি আছে, দেখিছে আপোনালোকে। আৰু তাৰপিছত কিন্তু সকলোখিনি চুপচাপ হৈ গ'ল, নাইকিয়া। আৰু তেওঁলোকে ভাবিছে কি জানেনে, অপ্ৰিয় হ'লেও কিছু সত্য কথা ক'ব লাগিব আপোনালোকৰ ওচৰত। এতিয়া বহু শিল্পীয়ে জুবিনৰ সোঁৱে বাৱে থকা এইসকলে ভাবিছেকে জুবিন গাৰ্গ এইবাৰ নাইকিয়া হ'ল, ভালেই হ'ব, আমাৰ পকেটটো অলপ বেছিকৈ গৰম হ'ব। নহ'লেতো আপোনালোকে গম পায়েই আৰু জুবিন গাৰ্গৰ অনুষ্ঠানবিলাকত হেৰি হ'লে কেনেকুৱা হেৰি হয়। কিন্তু এইবাৰ তেওঁলোকে ভাবিছে এই চামাতকৈ আৰু কোনো হেৰি হ'ব নোৱাৰিব, ভালেই হ'ল। বহুতে কিন্তু পেটে ভাল পাইছে আৰু ভাল পোৱাৰ কাৰণে দেখিছেনে, কাৰোবাৰ মুখত শুনিছেনে, এতিয়া বিহু আহিছে, বিহু অহাৰ লগে লগে সঁচাকৈ বহুত ভাল লাগিছে। মই থকা জেগাত বুলিয়েই নহয়, যোনফালে হেৰি নকৰক, অকল জুবিনৰ গানখিনিকে লাগি থাকে, শোৱাৰ পৰা উঠাৰ পৰা একদম ৰাতিলৈকে। মুঠতে এতিয়াতো খানা চানা খাওঁতেওতো হেৰি হ'বই আৰু, নহয় জানো, 31st আহিছে। গানখিনি শুনিলে একদম সঁচাকৈ বহুত বেয়া লাগে। আৰু কিছু এনেই মনটো দুখ লাগি থাকে, তাতে আকৌ যদি গানখিনি শুনা যায়, শুনিলে আকৌ মনটো বেছিকৈ দুখ লাগে। গতিকে বন্ধু বান্ধৱীসকল, এই 25 চনটো আমাৰ কাৰণে আছিলে একেবাৰে বেয়া বছৰ, হয়নে? এই 25 চনটোৱে আপোনালোকে চাগে মনত ৰাখিছে ৰাজীৱ সদিয়া, আৰু সেই ৰাজীৱ সদিয়াই এই জানুৱাৰী মাহটোতে আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিলে। সঁচাকৈ বহুত দুখ লাগিছিলে। আৰু এই দুখৰ মাজতে আৰু এটা আপোনালোকক কথা কওঁ, সিদিনাখন মোক এগৰাকীয়ে কোনোবাই কমেণ্ট কৰিছিলে দেই, কৈছে আপুনি জুবিন গাৰ্গক এনেকৈ কৈছিলে নহয়, ৰাজীৱ সদিয়াৰ হেৰিটোত বোলে এনেকৈ কৈছিলে, কমেণ্ট কৰিছিলে আৰু মানে ভিডিঅ' বনাইছিলে বুলি কৈছে দেই। কিন্তু মই কৈছোঁ হয়, মই বনাইছিলোঁ, কিন্তু কিয় জানেনে, জুবিন আপোনালোকে সকলোৱে গম পায়, ৰাজীৱ সদিয়া ঢুকাওঁতে জুবিনে এটা নক'বলগীয়া কথা কৈছিলে, হয়নে? আৰু সেইটো আচলতে কোৱাইছিলে অতি মাত্ৰা মাদক দ্ৰব্য সেৱন কৰাৰ ফলতে এইবিলাক কথা কৈছিলে। আৰু তেওঁৰ লগৰখিনিয়ে কিন্তু বোলে এইটো আমাৰ ভুল হৈছে, এনেকুৱা কথা আমি ক'ব নালাগিছিলে, সেই
সেইটোও ক'ব পাৰিলে হয় বা জুবিন গাৰ্গক সেইটো কোৱাব পাৰিলে হয়, কিন্তু সেইখিনি যোনখিনি কাষত আছিলে, শুৱে বায়ে আছিলে, সেইখিনিৰ কাৰণে যি নেকি এতিয়া এই কেছটো হ'ল সেইখিনি এইটো ক'ব পাৰিলেহেঁতেন, হয়নে নহয়? বোলে আমাৰ ভুল হৈ গ'ল, এওঁ হৈ আমিয়ে ক্ষমা খুজিছোঁ, কিন্তু সেইটো তেওঁলোকে নকৰিলে। আৰু সেই তেনেকুৱা এচামেই আহি পেলাই মোক কমেণ্ট কৰেহি, কিন্তু মোৰ ভাল লাগে। মোৰ কিয় ভাল লাগে জানেনে? মোক সোঁৱৰাই দিয়ে যে আপুনি এনেকৈ কৈছিলে। মই তেতিয়া সাহসেৰে ক'ব পাৰোঁ, মই কৈছিলোঁ, মই নোকোৱাকৈ থকা নাই, বা মই ডিলিট কৰা নাই, মই থাম্বনেইল ডিলিট কৰা নাই, মই কমেণ্ট ডিলিট কৰা নাই, মই তেনেকুৱা আকৌ নহয়, ভয়াতো নহয়, মই যিটো সঁচা মই সেইটোহে কৈছিলোঁ, হয় নে নহয়? সেইটো বাৰু ক'বলগীয়া কথা আছিল জানো? বাৰু যিয়ে নহওক, কৈ গ'ল, এতিয়া মৃত্যুৰ পিছত সেইবিলাক কথা কৈ আমাৰ লাভ নাই। কিন্তু সেই যেতিয়াই নেকি 31 আপোনালোকে গম পায় সেই ৰাজীৱ শদিয়া ঢুকাইছিলে, বহুত এটা বেয়া লাগে। আৰু এইকেইদিন ছ'চিয়েল মিডিয়াত ৰাজীৱ শদিয়াৰ গানসমূহে মোৰ তাতনো কিয় আহি আছে নাজানো, আৰু শোৱাৰ পৰা উঠাৰ পৰা বা একে ৰাতি শোৱালৈকে ফোনটো চোৱাৰ লগে লগে মোৰ তাত অকল সেই নিউজবিলাক বা সেই গানবিলাক, ৰাজীৱ শদিয়াৰ গান হওক বা জুবিন গাৰ্গৰ গান হওক, সেইবিলাকেই আহি থাকে। আৰু আপোনালোকৰো আহে চাগে, নহাকৈ নাথাকে। আচলতে কি জানে, মই মানুহজনীয়ে খুবত কথাখিনি ক'লোঁ বুলিয়ে যে একেবাৰে মই জুবিন গাৰ্গক বেয়া পাম বা জুবিন গাৰ্গক তেনেকৈ কৈছিলোঁ কাৰণেই যে মই এতিয়া বেয়া হৈ গ'লোঁ, সেইটো যদি আপোনালোকে ভাবিছে, একেবাৰে ভুল ভাবিছে। আৰু এইবিলাক ফাল্টু কিছুমান মানুহৰ কাৰণে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা অতি সোনকালে গুচি গ'ল। এইটো অপ্ৰিয় হ'লেও সত্য কথা, আপোনালোকেও মানি ল'ব লাগিব। এইটো হয় নে নহয় ক'ব আপোনালোকে। কিন্তু কি জানেনে, যেতিয়া কিন্তু পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, জানিছোঁ তেওঁ 2 নম্বৰী, গম পাইছোঁ দেই, আপোনালোকে ক্ষমা কৰিব। তেওঁ কিন্তু যেতিয়া মেনেজাৰ আছিলে, সেই পবিত্ৰ মাৰ্ঘেৰিটাই যিহেতু নাখায় আৰু জুবিনকো কিন্তু খাবলৈ নিদিছিলে। আৰু যেতিয়া এই মদাহীখিনি, তেওঁ সংগীবৃন্দখিনিও কিন্তু কম নহয়, সংগীবৃন্দখিনিও কিন্তু ধোৱা তুলসী পাত নহয়। তেওঁলোক এতিয়া একদম চুপচাপ নিমাতী কন্যা হৈ গ'ল, দেখিছানে? মুখখন এতিয়া মুখেৰে মাতিব নোৱাৰে। তেহেঁত এতিয়া বোবা বুলি এটা শব্দ আছে যে, সেই বোবা। গতিকে বন্ধু বান্ধৱীসকল, মই যে ক'লোঁ আপোনালোকে একদম শেষলৈ চাওক ভিডিঅ'টো, কি সুন্দৰকৈ সেই জুবিন গাৰ্গ ওলাই আহিছে, জোতাৰ পৰা আদি কৰি আপোনালোকে চাওক, আঙুঠিটো আনচাই আপোনালোকলৈ আগবঢ়াই দিছোঁ, চাই লওক। ৰাতি যেতিয়া মই ফটোখন পঠাইছোঁ, তেতিয়া আমি ফটোখন চাইছোঁ, চোৱাৰ পিছত জুম কৰি চাইছোঁ ফটোখনৰ বেক চাইডে এই যিটো ৰিফ্লেকশ্যনটো যে আছে, সেই ৰিফ্লেকশ্যনটোত আমাৰ পিঠিটো হ'ব লাগে গ্লাছ এখন, যোনখন ষ্টুডিঅ'ত যেনেকৈ গ্লাছ থাকে, গ্লাছখন আছে, তাতে গ্লাছখনত হ'ব লাগিছিলে 2জন মানুহ, তাৰ মাজত ঋতু আৰু মই শ্বেড'কেইটা ধৰিব পাৰি, তাৰ মাজত এজন বহি আছে, তেওঁ স্পষ্টকৈ 3জন মানুহ আছে। মই এবাৰ মোক দিয়ক ফোনটো, মই এবাৰ দেখুৱাই দিছোঁ যদি সম্ভৱ হয়। এবাৰ কেমেৰাটো পেন কৰিব এইফালে। এইখন ফটো যদি আপুনি চায়, এইটো ক্ল'জটো চাওক। এই ফটোখনত বৰ আচৰিত কাৰবাৰ। এই ফটোখনত দুদুলদা আছে, ঋতু আৰু মই আছোঁ, হয়। কিন্তু এইফালে আপুনি শ্বেড'টো যদি চায়, ইয়াত 3টা শ্বেডো আছে। মাজত এটা শ্বেডো আছে। আৰু এইখন ফটো বৰ আচৰিত ফটো। মই যি দেখিলোঁ, মানুহে ক'লে হয়তো বিশ্বাস নকৰিব, সেইকাৰণে মই দেখুৱাই দিলোঁ প্ৰমাণটো। ৰাবুদাও কিবা দেখুৱাবলৈ বিচাৰিছে, ৰাবুদাক যদি দেখুৱাই জুম কৰিলে গম পাব, খাই আছোঁ। হয়, ইয়াত চাওক, এই মাজত চাওক, জুবিনৰ নিচিনা এটা শ্বেডো, ঠিক আছে? আৰু অলপ জুম কৰি দিছোঁ, হয়। এইটো চাওক, জুবিনে পিন্ধা পেণ্ট যে পিন্ধে, ৰঙা জোতা, ৰঙা জোতা পেণ্ট। তো এই ফটোখন আপুনি চালে গম পাব, এইটো শ্বেডো। ৰাইট, বহি আছিল তাত চানমাৰীত আমি জুবিন অনুষ্ঠান পাতিছিলে না, হেৰি 19 তাৰিখে আমাৰ শিল্পী সমাজে, সেইদিনা ফটো এখন। আচৰিত হৈ আছে তাৰমানে কাৰোবাৰবিলাক। কি ক'ব, জুবিন দা আচলতে ক'ত নাই, মোৰ আচৰিত লাগিছে। মই সেইকাৰণে আচলতে দেখুৱালোঁ। মোৰ ফটোখন যে দেখুৱাম বুলি ভবা নাছিলোঁ, কিন্তু বিৰতিলৈ যোৱাৰ সময় দেখিলে নিশ্চয় সেই কাহিনীটো কেনেকুৱা ধৰণৰ এক আচৰিত কাহিনী, একদম গানুম শিয়ৰি উঠা, হয়নে নহয় বাৰু? গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়। যদি মই কিবা নক'বলগীয়া কথা কৈছোঁ, তেন্তে হ'লে ক্ষমা কৰিব দেই। এতিয়া বাই বাই।